সোণৰ গহনা ক্ৰয় কৰোঁতে সাৱধান। আপুনিও প্ৰবঞ্চনাৰ বলি হ'ব পাৰে সোণাৰী। বিয়াৰ বাবে ক্ৰয় কৰা গহনা হ'ল ক'লা। আপুনি যদি বিবাহৰ বাবে সোণৰ গহনা লৈছে তেতিয়াহ'লে সাৱধান হওক, কিয়নো বজালীৰ পাঠশালাৰ SK জুৱেলাৰ্ছত সোণৰ গহনা কিনি ঠগ খালে গ্ৰাহকে। বজালীৰ বাঘমৰাৰ কুলধৰ দাসৰ পৰিয়ালে সম্পৰ্কীয় কইনাক উপহাৰ দিয়াৰ বাবে পাঠশালাৰ SK জুৱেলাৰ্ছৰ পৰা লৈছিল সোণৰ আঙুঠি ক্ৰয় কৰা ৩-৪ দিনতে হৈ পৰিল ক'লা। বিয়াৰ বাবে ক্ৰয় কৰা সোণৰ গহনা ক'লা হোৱাত আচৰিত হৈ পৰিছে এতিয়া পৰিয়ালৰ লোক। অৱশেষত গ্ৰাহক স্বত্বাধিকাৰীৰ মাজত চলিল বাক বিতণ্ডা। কিহৰ বাবে এনেদৰে সোণৰ আঙুঠি ক'লা হৈ পৰিল তাক লৈ গ্ৰাহকে স্বত্বাধিকাৰীক কৰিছে প্ৰশ্ন। আমাৰ মানে 6 তাৰিখৰ মাৰ্চৰ 6 তাৰিখে মানে দৰা ঘৰৰ কইনাক মানে গিফ্ট দিয়া আঙুঠিটো ইয়াৰ পৰা লৈ যোৱা হৈছিল, মানে বুকিং কৰা হৈছিল 5,000 টকা দি কেনে। দোকানখন SK জুৱেলাৰ্ছ পাঠশালা মোহন মাৰ্কেটৰ ওচৰতে। তাৰপিছত আৰু 11 তাৰিখে আহি কেনে মানে আঙুঠিটো 13,200 টকা অনলাইন পে'মেণ্ট কৰি কেনে আঙুঠিটো লৈ যোৱা হৈছে। আজি 11 তাৰিখৰ পৰা আৰু আজি 17 তাৰিখলৈকে 7 দিন হ'ল আঙুঠিটো একদম ক'লা পৰি গৈছে। এখেতসকলে কৈছে কি সোণাটো মানে আচল পাৰা লগাৰ কাৰণে মানে আঙুঠিটোৰ কালাৰ যোৱা বুলি কৈছে, কিন্তু এখন হাততে দুটা আঙুঠি পিন্ধি আছে। এটা আঙুঠিত একো প্ৰব্লেম হোৱা নাই, এটা আঙুঠিতে হ'ল। কি নাম দোকানখনৰ? SK জুৱেলাৰ্ছ পাঠশালা। কেতিয়া লৈছিলে? এইটো 11 তাৰিখত লোৱা হৈছিলে, মাৰ্চৰ 11 তাৰিখ। কিমান দিনত ক'লা পৰিলে? 7 দিন হ'ল, আজিলৈকে 7 দিন হ'ল 11 তাৰিখৰ পৰা, কিন্তু 12 তাৰিখৰ পৰাহে পিন্ধিলে। দোকানী কি কয় এতিয়া? আপোনালোকে আহিছে কথা পাতি কি কৈছে? তেখেতসকলে কৈছে এইটো আমি পইচাটো ৰিটাৰ্ণ কৰি দিম, একো প্ৰব্লেম নাই বুলি কৈছে যিখিনি হৈছে, কিন্তু ৰিটাৰ্ণ কৰাটো আমাৰ সেইটো নহয় বাৰু। আৰু যাতে বেলেগেও যাতে এইটোলৈকে ঠগ নাখায়, এইটো যাতে বেলেগৰ ক্ষেত্ৰত নহয়, সেইটো কাৰণে আমি এইটো বিচাৰিছোঁ। কি ক'লে? তেখেতে ৰিটাৰ্ণ কৰি দিম বুলি কৈছে, পইচাটো ৰিটাৰ্ণ কৰি দিম বুলি কৈছে তেখেতে। ইয়াৰ বাবে এতিয়া আঙুঠি কিবা সোণাৰ বস্তু কিনিব ভয় লগা হৈছে নেকি? হয় হয়, এইটোতো ভয়ে লগা হৈছে। আমি দৰাৰ ফালৰ পৰা গিফ্ট দিয়া হৈছিল, এইটো কিমান লাজৰ কথা। কইনাক গিফ্ট দিয়া গৈছে, আঙুঠিটো হৈছে ক'লা পৰা। এইটো কিবা লাগবা পাৰে, কেমিকেল জাতীয় বস্তু লাগে সেইকাৰণে এনেকুৱা হয়। এইটো আঙুঠিত পিন্ধি আছিলে আপোনালোকৰ আঙুঠিটো, আৰু বেলেগ দোকানৰ পৰা লোৱা আঙুঠিটো এইটো আঙুঠিত পিন্ধি আছিলে, কিন্তু আপোনালোকৰ আঙুঠিটো ক'লা পৰিল, কিন্তু এইটো নপৰিল। কিন্তু মইতো নাজানো মই কি কাৰণত এইটো আঙুলিৰ পৰা এইটো আঙুলি কিমান ডিফাৰেঞ্চ? কিন্তু ডিফাৰেঞ্চৰ কথা নাই। এইটোতো এতিয়া পাৰা আপুনি পাৰাটো লগাই দিলা, পাৰাটো লগাই দিলে অলপ বগাহে হ'লা, কিন্তু সেইটো একদমটো ক'লা পৰি গৈছিল। আমাৰ তাত ফটো আছে। গম পাইছো, ফটোটো মই নিজে চাইছো, কিন্তু আপোনাৰ লগত সন্মুখত আঙুঠিটো কৰি মই দেখাই দিছো। আৰু যদি আৰু একবাৰ নেক্সট একবাৰ কৰি দেখাই দিব পাৰিম, আৰু একবাৰ দেখাই দিব পাৰিম। মানে আমি আহি দেখাই দিয়াৰ পিছত মানে তেখেতসকলে পুৰি দিলে আঙুঠিটো। পুৰাৰ পিছত মানে এনেকা চাফা হৈ গ'ল, সোণৰ নিচিনা কালাৰ আহি গ'ল। তাৰপিছত আৰু এখেতসকলে পাৰা লগাই দিলা, পাৰা লগাই দিয়াৰ পিছত বগাহে হ'লা, কিন্তু এইটো ক'লা হৈছিলে। এইটো মইতো আগতে কৈছো যে ইয়াতে লিখা আছে হলমাৰ্ক SK বুলি লিখা আছে। অৰিজিনাল ডুপ্লিকেট দিছে এখেতে। সেইটোৱে কথা আপোনাৰ যদি ডাউট আছে একবাৰ আপুনি হলমাৰ্ক চেণ্টাৰত টেষ্ট কৰি আমি পইচাটো ৰিটাৰ্ণ পাইছো, সেইটো বাৰু ঠিক আছে, কিন্তু এইটো যাতে প্ৰব্লেমটো আমি যিখিনি লাজ পালো, যিখিনি ফেচ কৰিলো, দৰা এটা কইনাক আঙুঠি এটা গিফ্ট দিছে, সেইটো আঙুঠিটো ক'লা পৰি গৈছে, কিমান এটা লাজৰ বিষয় ভাবকচোন। আমি যিখিনি লাজ পালো, এইটো যাতে বেলেগ মানুহৰ লগত এইটো দ্বিতীয়বাৰ নহয়। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।